আজি আমি এটা নতুন টপিক লৈ আহিছোঁ, সেইটো হ'ল বিনিময় হাৰ, এক্সচেঞ্জ ৰেট। আৰু এইটো আমাৰ বৈদেশিক বিনিময় হাৰৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত এই এক্সচেঞ্জ ৰেট মানে হ'ল বৈদেশিক, অৰ্থাৎ আমাৰ বিদেশত আমাৰ কেনেকৈ বিনিময় হাৰ হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। অন্যান্য বিষয়ৰ লগতে বিনিময় হাৰৰ স্থিৰতাৰ ওপৰতে এখন দেশৰ অৰ্থনৈতিক স্থিৰতাও নিৰ্ভৰ কৰে। এই কথাটো আমি মনত ৰাখিব লাগিব যে এখন দেশৰ অৰ্থনৈতিক স্থিৰতাৰ কাৰণে আমাৰ বিনিময় হাৰৰ স্থিৰতাৰ ওপৰতো নিৰ্ভৰ কৰে। এখন দেশৰ ঘৰুৱা মুদ্ৰাৰ যিটো মুদ্ৰাৰ ক্ষমতা পৃথিৱীৰ অন্যান্য দেশৰ মুদ্ৰাৰ ক্ষমতাৰ লগত তুলনা কৰি বিচাৰ কৰা হয়। আমদানিৰ বাবে হোৱা ব্যয় আৰু ৰপ্তানি আয় বিনিময় হাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। গতিকে বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণকাৰী শক্তিসমূহৰ বিষয়ে আমি জানি থোৱাটো অত্যন্ত আৱশ্যক। আমি এতিয়া এই যিটো ৰাষ্ট্ৰীয় মুদ্ৰাৰ সলনি ব্যৱহাৰ কৰা যিকোনো বৈদেশিক মুদ্ৰাৰ দৰ নিৰ্ধাৰণৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। গতিকে ইয়াত যেতিয়া দুখন দেশৰ মাজৰ দেনা পাওনাৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন মুদ্ৰা ব্যৱস্থাকে কি বুলি কোৱা হয়? বৈদেশিক মুদ্ৰা বিনিময়। গতিকে বৈদেশিক মুদ্ৰা এখন দেশৰ মুদ্ৰাক আন এখন দেশৰ মুদ্ৰালৈ যিটো কৰা বিনিময়ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। আৰু আন্তৰ্জাতিক বাণিজ্য আৰু লেনদেনৰ এটা প্ৰধান সমস্যাই হ'ল এখন দেশৰ মুদ্ৰাক আন এখন দেশলৈ ৰূপান্তৰিত কৰাৰ সমস্যা। আভ্যন্তৰীণ বাণিজ্যত বিহিত মুদ্ৰাৰ মাধ্যমত দেনা পাওনা পূৰণ কৰা হয়। কিন্তু এখন দেশৰ মুদ্ৰা আন এখন দেশত বিহিত নহয়। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যিটো টকা, সেই টকাটো আমেৰিকা যুক্তৰাষ্ট্ৰত সেইটো গ্ৰহণযোগ্য নহয়। গতিকে আন্তৰ্জাতিক বাণিজ্যত কোনো দেনা পাওনা পূৰণ কৰিবলৈ হ'লে এখন দেশৰ মুদ্ৰাক আন এখন দেশৰ মুদ্ৰালৈ ৰূপান্তৰিত কৰিব লগা হয়। ভাৰতীয় আমদানিকাৰী অৰ্থাৎ ৰপ্তানিকাৰীৰ পাওনা আমদানিকাৰী এজনে যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা দ্ৰব্য সামগ্ৰী আমদানি কৰে, তেনেহ'লে আমেৰিকাৰ ৰপ্তানিকাৰীৰ পাওনা ভাৰতীয় টকা পইচাত পৰিশোধ কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমদানিকাৰীৰ পক্ষে টকাক ডলাৰলৈ ৰূপান্তৰিত কৰিহে দেনা পৰিশোধ কৰিব লাগে। গতিকে এই বিনিময় হাৰটো জনাটো অত্যন্ত প্ৰয়োজন। ইয়াৰ বিষয়ে জনাটো প্ৰয়োজন, কাৰণ আমি যেতিয়া আন্তৰ্জাতিক বাণিজ্য কৰিম, তেতিয়া নিজৰ দেশৰ যিটো কাৰেঞ্চি, সেইটো অইন দেশৰ লগত গ্ৰহণযোগ্য যিহেতু নহয়, গতিকে আমি কি হিচাপত ইয়াক আমি আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম, সেইটো বিষয়ে জানিবলৈ আমি এই বিনিময় হাৰটো আমি জানিব লাগিব। এতিয়া এই বৈদেশিক এই যে বিনিময় হাৰ, ইয়াৰ অৰ্থটো কি? আমি অৰ্থটো জানিব লাগিলে এইটো এটা খুব দৰকাৰী প্ৰশ্নও হয় যে বিনিময় হাৰ বা বৈদেশিক বিনিময় হাৰ কাক বোলে? যিটো দৰত এখন দেশৰ মুদ্ৰা অন্য এখন দেশৰ মুদ্ৰাৰ সৈতে বিনিময় কৰা হয়, তাকে বিনিময় হাৰ বোলে। অন্য কথাত ক'বলৈ গ'লে বিনিময় হাৰ হৈছে এটা দৰ যিটো এবিধ মুদ্ৰাৰ সলনি অন্য এবিধ মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে, যদি এক আমেৰিকান ডলাৰৰ বিনিময় হাৰ ভাৰতীয় ডলাৰ 40 টকাৰ সমান হয়, তেন্তে দুয়োবিধ বিনিময় হাৰ হ'ব 1 = 40 টকা আৰু তেতিয়া 1/40 নাইবা 2.5 চেণ্ট। ইয়াত আপোনালোকৰ পিপিটিটোত দিয়া আছে 1/50 অৰ্থাৎ 0.020 ডলাৰ। গতিকে বৈদেশিক বিনিময় হাৰ হৈছে
দেশৰ মুদ্ৰাৰ দুখন দেশৰ মুদ্ৰাৰ বিনিময় অনুপাত দুখন দেশৰ মাজৰ যিটো বিনিময় অনুপাত তাকে কয় বৈদেশিক বিনিময় হাৰ আৰু অৰ্থনীতিবিদসকলে ইয়াক কি বুলি কয় মুদ্ৰাৰ বিনিময় মূল্য এই বুলি আখ্যা দিছে মুদ্ৰাৰ বিনিময় মূল্য তাৰপিছত আহিব যে গতিকে আপোনালোকে এতিয়া বুজি পাইছে যে বৈদেশিক বিনিময় অৰ্থ হৈছে বৈদেশিক মুদ্ৰা আৰু ভাৰতীয়সকলৰ বাবে আমেৰিকাৰ ডলাৰ ইংলেণ্ডৰ পাউণ্ড আৰু জাপান ইয়েন আদি বৈদেশিক মুদ্ৰা ঘৰুৱা মুদ্ৰাক এৰি দেশৰ বাবে বাকী সকলোবোৰ মুদ্ৰাই বিদেশী মুদ্ৰা গতিকে বৈদেশিক মুদ্ৰাই বিদেশী দ্ৰব্য আৰু সেৱাৰ ক্ৰয় ক্ষমতা বুজায় এতিয়া বৈদেশিক মুদ্ৰাৰ বজাৰ বুলিলে আপোনালোকে কি বুজিব বৈদেশিক মুদ্ৰাৰ বজাৰ বুলিলে আপোনালোকে বিভিন্ন দ্ৰব্য বিনিময় কৰিবৰ বাবে আমাৰ কি থাকে এখন দ্ৰব্যৰ বজাৰ থাকে আমি যদি দ্ৰব্য সামগ্ৰী আমি বিনিময় কৰিম তেতিয়া আমাৰ দ্ৰব্যৰ বজাৰ থাকে ঠিক তেনেদৰে বিভিন্ন বৈদেশিক মুদ্ৰা মুদ্ৰাৰো কি থাকে বিনিময় বজাৰ থাকে আৰু এই যে বিভিন্ন বৈদেশিক মুদ্ৰাৰ যিখন বিনিময় বজাৰ তাকে কয় বৈদেশিক মুদ্ৰাৰ বিনিময় বজাৰ ফৰেইন এক্সচেঞ্জ মাৰ্কেট বিনিময় বেংক বাণিজ্যিক বেংক কেন্দ্ৰীয় বেংক ইত্যাদিক লৈ এই বজাৰখন গঠিত হয় বিভিন্ন দেশৰ চৰকাৰেও বহু সময়ত নিজৰ মুদ্ৰাৰ বিনিময়ত বৈদেশিক মুদ্ৰা ক্ৰয় বিক্ৰয় কৰি এই বজাৰত অংশগ্ৰহণ কৰে অৰ্থাৎ বিভিন্ন ধৰণৰ চৰকাৰেও কি কৰে এই বহু সময়ত ডিফাৰেণ্ট টাইমত তেওঁলোকে কি কৰে নিজৰ মুদ্ৰাৰ বিনিময়ত এই বৈদেশিক মুদ্ৰা ক্ৰয় বিক্ৰয় কৰি এই বজাৰত অংশগ্ৰহণ কৰে বৈদেশিক মুদ্ৰাৰ বিনিময় কাৰ্যক্ষেত্ৰত বেংক ইত্যাদিৰ সহায়ত কেনেকৈ আমি যিটো বিনিময় আমি কেনেকৈ আপোনালোকে ইয়াত মানে মুদ্ৰা এখন দেশৰ লগত বিনিময় কৰিব সেই বস্তুটোৱে কৰা হয় এই বৈদেশিক বিনিময় বজাৰত গতিকে বিনিময় হাৰটো আপোনালোকে বুজি পাইছে বৈদেশিক মুদ্ৰাৰ এক একক ক্ৰয় কৰিবলৈ প্ৰয়োজন হোৱা দেশীয় মুদ্ৰাৰ এককৰ পৰিমাণক কি বুলি কোৱা হয় বিনিময় হাৰ বুলি কোৱা হয় আৰু বিনিময় মুদ্ৰাৰ বজাৰ কি যে এই য'ত বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় মুদ্ৰাসমূহৰ বিনিময় হয় এনে বজাৰৰ প্ৰধান অংশীদাৰসকল হৈছে গমটো পালে মই ক'লোৱেই বাণিজ্যিক বেংক বিদেশী বিনিময় মুদ্ৰাৰ ব্ৰকাৰসকল আৰু অন্যান্য কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰসকল আৰু মুদ্ৰা কৰ্তৃপক্ষসমূহ এই অংশীদাৰসকলৰ নিজস্ব বাণিজ্য কেন্দ্ৰ থাকিব পাৰে কিন্তু বজাৰখন বিশ্বজনীন একাধিক বজাৰৰ লগত সম্পৰ্ক ৰখা অংশীদাৰসকল আৰু বাণিজ্য কেন্দ্ৰসমূহৰ মাজত ওচৰ সম্বন্ধীয় সম্পৰ্ক থাকে তেওঁলোকৰ এতিয়া এই কাৰ্যাৱলীবিলাক কেনেকুৱা এই যিটো বৈদেশিক মুদ্ৰাৰ বিনিময় বজাৰৰ যিটো কাৰ্যাৱলী সেই কাৰ্যাৱলীবিলাকক আপোনালোকে আমি কি বুলি ক'ম বৈদেশিক বিনিময় বজাৰে প্ৰধানতঃ তিনিটা কাৰ্য কৰে যেনে বিভিন্ন দেশৰ মাজত ক্ৰয় ক্ষমতা হস্তান্তৰ কৰে সেইটোক ক'ব হস্তান্তৰ কাৰ্য নেক্সট হ'ব বৈদেশিক বাণিজ্যৰ বাবে ঋণৰ সুবিধা আগবঢ়োৱা আৰু সেইটোক ক'ব ঋণ কাৰ্য আৰু বৈদেশিক বিনিময় মুদ্ৰাৰ ক্ষয় ক্ষতি প্ৰতিৰোধ কৰা অৰ্থাৎ সংৰক্ষণ কাৰ্য বৈদেশিক বিনিময় মুদ্ৰাৰ ক্ষয় ক্ষতি প্ৰতিৰোধ সেইটোক ক'ব সংৰক্ষণ কাৰ্য আৰু এটা মই কি ক'লো এটা ঋণ কাৰ্যটো কি বৈদেশিক বাণিজ্যৰ বাবে ঋণৰ সুবিধা তেওঁলোকে আগবঢ়ায় কিহে আগবঢ়ায় বৈদেশিক বিনিময় মুদ্ৰাৰ বজাৰে আৰু কিহে আগবঢ়ায় আৰু কি কাম কৰে ক্ৰয় ক্ষমতা হস্তান্তৰ কৰে সেইটো ক'ব হস্তান্তৰ কাৰ্য এইখিনি হ'ল বৈদেশিক বিনিময় মুদ্ৰাৰ বজাৰৰ কাৰ্যাৱলী সাধাৰণতে কি হয় ঋণপত্ৰৰ মাধ্যমতে কি হয় বৈদেশিক মুদ্ৰাৰ বিনিময় হয় এইবিলাকৰ ভিতৰত হ'ল বিনিময় বিল
বেংক ড্ৰাফ্ট ইত্যাদিয়ে প্ৰধান। বিনিময় বিলৰ সহায়ত কিদৰে বিদেশলৈ টকা পঠিওৱা হয়, মানে আপোনালোকে কেনেকৈ আমি টকা পঠাব, এই বিভিন্ন ধৰণৰ এইবিলাক সুবিধাৰ সহায়ত কি কৰা হয়, ঋণপত্ৰ মাধ্যমেদি কি হয়, ইয়াত মানে মুদ্ৰাৰ বিনিময় ঘটে। গতিকে বিনিময় যিটো মুদ্ৰাৰ বজাৰ বা বিনিময় হাৰ, এই বিষয়ে চমুকৈ এইখিনি অৰ্থ আৰু এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি আলোচনা কৰিম বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ কেনেকৈ কৰা হয়। এই যিটো আমাৰ বৈদেশিক বিনিময় হাৰ, সেইটো আপোনালোকে কেইটামান পদ্ধতি আছে, সেই পদ্ধতিৰ সহায়ত আমি জনাম, সেই বুজাই দিম। সেইটো হ'ল, এটা হ'ল স্থিৰ বিনিময় হাৰ, এটা হ'ল ফিক্সড এক্সচেঞ্জ ৰেট বুলি কয়, এইটো পেক্ট ছিষ্টেম বুলি কয়, এক্সচেঞ্জ ৰেট ছিষ্টেম, আৰু এটা হ'ব পৰিৱৰ্তনীয় বিনিময় হাৰ, আৰু এটা হ'ল মেনেজড বিনিময় হাৰ। এতিয়া স্থিৰ বিনিময় হাৰ কি? এই বিনিময় হাৰৰ প্ৰকাৰ ইয়াতে আহিব যে স্থিৰ বিনিময় হাৰ কি। স্থিৰ বিনিময় হাৰ হ'ল এই পদ্ধতিত কি হয়, আনুষ্ঠানিকভাৱে বিনিময় হাৰ স্থিৰ বুলি ঘোষণা কৰা হয়। এই পদ্ধতিৰ পৰা আঁতৰি অহা খুব কম পৰিমাণেহে সম্ভৱ হয়। স্থিৰ বিনিময় হাৰ পদ্ধতিটো 1880 চনৰ পৰা 1914 চনৰ স্বৰ্ণমান পদ্ধতিৰ সৈতে জড়িত। স্বৰ্ণমান পদ্ধতিৰ অধীনত প্ৰতিটো মুদ্ৰাৰে মূল্য সোণৰ মাধ্যমত প্ৰকাশ কৰা হয়, অৰ্থাৎ মুদ্ৰাৰ স্বৰ্ণ মূল্যৰ ওপৰত ভিত্তি কৰি বিনিময় হাৰ স্থিৰ কৰা হয়। ইয়াকে তাকশাল সমতা বিনিময় মূল্য বোলে। উদাহৰণস্বৰূপে, যদি 1 পাউণ্ডৰ বিনিময় 125 গ্ৰাম আৰু $1 বিনিময় 25 গ্ৰাম বিশুদ্ধ সোণ হয়, তেন্তে 1 পাউণ্ড ইকুৱেল 125 ডিভাইডেড বাই 25, 125 ডিভাইডেড 25 ইকুৱেল $5 সমান হ'ব। গতিকে দৰ নিৰ্ধাৰিত হ'ব $1 পাউণ্ডত কিমান হ'ব, $5। 1970 দশকৰ প্ৰাৰম্ভত ব্ৰিটন উডছ পদ্ধতি ভংগ হোৱাৰ আগলৈকে পৃথিৱীৰ প্ৰায়বোৰ দেশতে স্থিৰ বিনিময় হাৰ পদ্ধতিৰ প্ৰচলন আছিল, যাৰ অধীনত বিনিময়ৰ হাৰ এটা নিৰ্দিষ্ট পৰিমাণত নিৰ্ধাৰণ কৰা হৈছিল। কেতিয়াবা স্থিৰ আৰু নিৰ্ধাৰিত বিনিময় হাৰৰ মাজত এক পাৰ্থক্য নিৰূপণ কৰা হয়। ইয়াৰ প্ৰথমটো স্থিৰ আৰু দ্বিতীয়টো মুদ্ৰা কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা। স্থিৰ বিনিময় হাৰ পদ্ধতিৰ অন্তৰ্গত যেনে স্বৰ্ণমান, লেনদেন সমতা ৰাহি নাইবা ঘাটি পূৰণ স্বয়ংক্ৰিয়। অন্যহাতে মুদ্ৰা কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত বিনিময় হাৰ, অৰ্থাৎ ব্ৰিটন উডছ পদ্ধতি মতে সদস্য দেশসমূহে নিজা মুদ্ৰাৰ সমতা সোণৰ মূল্যত কৰিব লাগে। বিনিময় হাৰৰ সমতা পৰিৱৰ্তন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সিদ্ধান্ত মৰ্মেহে কৰিব পাৰি। এইদৰে নিৰ্ধাৰিত বিনিময় হাৰ স্থিৰ বিনিময় হাৰতকৈ উন্নত ধৰণৰ কৰি তোলা হয়। কিন্তু এই দুয়োটা পদ্ধতিতে কি হয়, বিনিময়ৰ মান নিৰ্ধাৰণৰ চৰণৰ ভূমিকা অপৰিহাৰ্য হৈ পৰে। এইটো হ'ল স্থিৰ বিনিময় হাৰ, আৰু স্থিৰ বিনিময় হাৰত কি হয়, আপোনালোকে নিজে দেখিলে যে ইয়াতে কেনেকৈ সোণৰ মূল্য স্থিৰ বিনিময় হাৰ ফিক্স কৰা হয়। আৰু ইয়াতে কি হয়, এই বিনিময় হাৰৰ কিছুমান সুবিধাও আছে। এই সুবিধাবোৰ হ'ল, স্থিৰ বিনিময় হাৰে নিশ্চয়তা আৰু আস্থা সুনিশ্চিত কৰে আৰু তাৰ যোগেদি আন্তৰ্জাতিক বাণিজ্য বৃদ্ধি কৰে। ইয়াৰ বিপৰীতে অস্থিৰ বিনিময় হাৰে আন্তৰ্জাতিক লেনদেনত এক অনিশ্চয়তা আৰু ক্ষতিশংকাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত ব্যয় বৃদ্ধি পায় আৰু আকাৰ হ্ৰাস পায়। এইটো দিশৰ পৰা স্থিৰ বিনিময় হাৰক বৈদেশিক বাণিজ্যত নিয়োজিতসকলৰ বাবে এক প্ৰকাৰৰ সাহায্য বুলি ক'ব পাৰি। স্থিৰ বিনিময় হাৰৰ যোগেদি নিয়মিতভাৱে বৈদেশিক মূলধন চলাচলৰ সুবিধা হয় আৰু ই প্ৰগতিশীল পৰিকল্পনাক সহায় কৰে।
স্থিৰ বিনিময় হাৰৰ যোগেদি এক সুস্থ আন্তৰ্জাতিক বিনিয়োগৰ বজাৰ গঢ়ি উঠে। আন কথাত ক'বলৈ গ'লে আন্তৰ্জাতিক মুদ্ৰা আৰু মূলধন বজাৰ সম্প্ৰসাৰণৰ বাবে স্থিৰ বিনিময় হাৰৰ প্ৰয়োজন। আৰু এটা আমি ৩ নম্বৰত ক'ব পাৰোঁ যে স্থিৰ বিনিময় হাৰে বৈদেশিক বিনিময় মুদ্ৰাৰ ক্ষেত্ৰত ফটকা ব্যৱসায়ক বাধা দিয়ে। স্থিৰ বিনিময় হাৰ আভ্যন্তৰীণ সুস্থিৰতা ৰক্ষাৰ বাবেও সুবিধাজনক। আনহাতে যিটো পৰিৱৰ্তনীয় বিনিময় হাৰত অৰ্থনীতিত এক মুদ্ৰাস্ফীতিগত প্ৰভাৱ পৰে, কাৰণ বিনিময় হাৰ হ্ৰাস পোৱাৰ ফলত আভ্যন্তৰীণ দৰ স্তৰ বৃদ্ধি পায়। বহুপাক্ষিক বাণিজ্যিক লেনদেন আৰু বিশেষভাৱে বিভিন্ন দেশৰ মাজত গঢ়ি উঠা আঞ্চলিক অৰ্থনৈতিক সহযোগিতাৰ বাবেও স্থিৰ বিনিময় হাৰৰ বিশেষ প্ৰয়োজন। সেয়ে ষ্টাৰ্লিং অঞ্চল নাইবা ডলাৰ অঞ্চল। দেশৰ মুঠ জাতীয় উৎপন্নত বৈদেশিক বাণিজ্যই এক তাৎপৰ্যপূৰ্ণ স্থান অধিকাৰ কৰা দেশসমূহত স্থিৰ বিনিময় হাৰ একমাত্ৰ শুদ্ধ নীতি। সেইবাবে গ্ৰেট ব্ৰিটেইন আৰু ডেনমাৰ্ক আদি দেশৰ বাবে স্থিৰ বিনিময় হাৰে বৈদেশিক বাণিজ্য বৃদ্ধি কৰাৰ লগতে সমৃদ্ধি আৰু সম্প্ৰসাৰণ ৰক্ষাতো সহায়ক হৈছে। তাৰোপৰি অৰ্থনৈতিক উন্নয়নৰ বাবে বৈদেশিক মূলধনত নিৰ্ভৰশীল দেশসমূহে বিনিময় হাৰত সুস্থিৰতা ৰখা উচিত। 19শ শতিকাৰ ক'লোৱেই মই 19শ শতিকাৰ অনুকূল অৱস্থাৰ স্থিৰ বিনিময় হাৰে সঠিকভাৱে কাৰ্য সম্পাদন কৰি আছিল। মুদ্ৰাৰ বহিৰ্মূল্য ৰক্ষাৰ বাবে স্বৰ্ণমানৰ নিয়ম মানি চলা হৈছিল আৰু আন্তৰ্জাতিক মুদ্ৰানিধিয়ে স্থিৰ বিনিময় হাৰ প্ৰতিষ্ঠা কৰে আৰু ই প্ৰায় 25 বছৰ কাল চলে। অৱশ্যে সাম্প্ৰতিক কালত প্ৰায়বিলাক সভ্য দেশে মুদ্ৰানিধিৰ স্থিৰ বিনিময় হাৰ নীতি মানি চলিবলৈ অসুবিধা অনুভৱ কৰিছে। মুদ্ৰানিধিৰ সমতা হাৰ বা ব্ৰিটেন উডছ ব্যৱস্থাৰ কিছুমান অসুবিধা আছিলে আৰু যাৰ কাৰণে তেওঁলোকে কি কৰা নাছিলে, এই স্থিৰ বিনিময় হাৰ নীতি মানি চলিবলৈ তেওঁলোকে মান্তি হোৱা নাছিলে। এতিয়া আহিব আপোনাৰ পৰিৱৰ্তনশীল বিনিময় হাৰ। পৰিৱৰ্তনশীল বিনিময় হাৰ। আপোনালোকৰ পিপিটিটোত এবাৰ চাই ল'ব। এইটো যিটো লিখা আছে ফিক্স এক্সচেঞ্জ, এইটো ফিক্স নহয়, এইটো ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ছিষ্টেম। এইটো টাইপিঙত কিবা এৰৰ হৈ গ'ল, গতিকে এই যিটো পিপিটিত মই দেখাইছোঁ ফিক্স এক্সচেঞ্জ ৰেট ছিষ্টেম, ফিক্স এক্সচেঞ্জ ৰেট ছিষ্টেম refers to a system in which exchange rate is determined by the forces of demand and supply of different currencies in the এইটো কিন্তু আপোনালোকৰ ফ্লেক্সিবল বা পৰিৱৰ্তনীয় হয়, ফিক্স নহয়। এইটো এটা টাইপিং এৰৰ হৈছে, এইটো কাৰণে মই আই এম এক্সট্ৰিমলি চৰি। গতিকে এইটো বস্তু ইয়াত নাহিব, ফিক্স এক্সচেঞ্জ ৰেট এইটো হ'ব। আৰু যিটো মই এইটো নাম্বাৰ 2 এইটো হ'ল ফ্লেক্সিবল নট ফিক্সড। আপোনালোকে এইটো মনত ৰাখিব। মেনেজড ফ্লোটিং ৰেট ছিষ্টেমৰ ওপৰত যিটো আছে সেইটো ফ্লেক্সিবল পৰিৱৰ্তনীয় বিনিময় হাৰ নিৰ্ধাৰণ অৱস্থা, এইটো আপোনালোকৰ সেইটোহে আহিব, ফিক্স নহয়। পৰিৱৰ্তনীয় বিনিময় হাৰ নিৰ্ধাৰণত এই চাহিদা আৰু যোগানৰ বিভিন্ন কাৰেঞ্চিৰ চাহিদা যোগানৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়, ফিক্সটো নহয়। এইটো এটা টাইপিং এৰৰ হৈছে, সেইটো কাৰণে মই দুখিত। এতিয়া পৰিৱৰ্তনীয় বিনিময় হাৰ। পৰিৱৰ্তনীয় বিনিময় হাৰ কি এইটো জানিব লাগিব। আমি স্থিৰ বিনিময় হাৰটো ইতিমধ্যে আলোচনা কৰিলোঁ, পৰিৱৰ্তনীয় বিনিময় হাৰটো এতিয়া আলোচনা কৰিম। পৰিৱৰ্তনীয় বিনিময় হাৰ পদ্ধতিৰ অন্তৰ্গত ইয়াক আৰু এটা নাম আছে দেই, ইয়াৰ আৰু এটা নাম সেইটো হ'ল ভাসমান বিনিময় হাৰ। ইয়াত কি হয়, বিনিময় হাৰ মুক্তভাৱে বজাৰ শক্তিসমূহ যেনে চাহিদা আৰু যোগানে নিৰ্ধাৰণ কৰে। কেন্দ্ৰীয় বেংকে এই কাৰ্যত হস্তক্ষেপ নকৰে। ফিক্স এক্সচেঞ্জ ৰেটটো কেন্দ্ৰীয় বেংকৰ দ্বাৰা পৰিচালিত হয়, কিন্তু এইটো নহয়। পৰিৱৰ্তনীয় বিনিময় হাৰটো এইটো প্ৰকাশ কৰা, এইটো আমাৰ বজাৰ শক্তিসমূহতে নিৰ্ধাৰণ কৰা হয়। গতিকে পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত সংৰক্ষিত সম্পদৰ প্ৰয়োজন নহয়।
অন্যান্য প্ৰতিযোগিতামূলক বজাৰৰ দৰেই বৈদেশিক বিনিময় বজাৰতো বৈদেশিক বিনিময় মুদ্ৰাৰ চাহিদা আৰু যোগানে ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ কৰে। সহজ আলোচনাৰ বাবে আমি এইটো ক'ব পাৰোঁ যে যদি আমি ভাৰতবৰ্ষৰ আমেৰিকান দুখন দেশৰ কথাহে ধৰি লওঁ তেন্তে কেৱল এটাহে বিনিময় হাৰ নিৰ্ধাৰণ হ'ব। এই পৰিৱৰ্তনীয় বিনিময় হাৰত কি হ'ব? এটাহে বিনিময় হাৰ নিৰ্ধাৰণ কৰা হ'ব। এতিয়া পৰিৱৰ্তনীয় বিনিময় হাৰৰ কিছুমান যেনেকৈ স্থিৰ বিনিময় হাৰৰ কিছুমান সুবিধা আছিলে, ইয়াৰ পৰিৱৰ্তনীয় বিনিময় হাৰৰো কিছুমান সুবিধা আছে। ইয়াত সুবিধাসমূহ কি কি? পৰিৱৰ্তনীয় হাৰৰ সুবিধাবিলাক আমি ক'ব গ'লে পৰিৱৰ্তনশীল মুদ্ৰা বিনিময় হাৰ থাকিলে কোনো আভ্যন্তৰীণ ক্ষেত্ৰত প্ৰয়োজন মতে স্বাধীন অধিক নীতি গ্ৰহণ কৰিবলৈ সমৰ্থ হয়। এইটো এটা প্ৰথম সুবিধা। যেনে সংশ্লিষ্ট দেশখনে আভ্যন্তৰীণ মূল্যস্তৰৰ স্থায়িত্ব বিনা বাধাৰে নিশ্চিত কৰিব পাৰে, নাইবা নিবনুৱা সমস্যা সমাধানৰ বাবে মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰে, নাইবা মুদ্ৰাস্ফীতিয়ে দেখা দিলে মুদ্ৰাৰ হ্ৰাস কৰিব পাৰে। কিন্তু স্বৰ্ণমানৰ ক্ষেত্ৰত বৈদেশিক মুদ্ৰা বিনিময় হাৰক স্থিৰ ৰখাৰ ব্যৱস্থা কৰিলে আভ্যন্তৰীণ ক্ষেত্ৰত এই স্বাধীনতা নাথাকে আৰু দেশৰ অৰ্থনৈতিক ব্যৱস্থাক আন দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে শৃংখলিত কৰা হয়। দেশৰ পক্ষে কল্যাণকৰ হওক বা নহওক, বৈদেশিক বিনিময় হাৰক স্থিৰ ৰাখিবৰ বাবে দেশে ইয়াৰ আয় আৰু দৰ স্তৰক পৰিৱৰ্তন কৰিব লাগে। উদাহৰণস্বৰূপে ধৰা হওক যে দেশৰ দ্ৰব্যসমূহৰ বৈদেশিক চাহিদা হ্ৰাস পালে ৰপ্তানিৰ তুলনাত আমদানি বেছি হ'বলৈ ধৰে আৰু এতিয়া স্বৰ্ণমান থাকিলে বিদেশলৈ স্বৰ্ণ ৰপ্তানি হ'বলৈ ধৰিব। এনে অৱস্থাত চৰকাৰ আৰু মুদ্ৰা সংক্ৰান্তীয় কৰ্তৃপক্ষই দেশৰ আয় আৰু দৰ স্তৰ হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লগা হয়। অৰ্থাৎ মুদ্ৰা বিনিময় হাৰক আয় আৰু দৰ স্তৰ হ্ৰাস কৰা বিনিময় হাৰ যদি স্থিৰ ৰাখিবৰ বাবে দেশৰ ভিতৰত মুদ্ৰা সংকোচন আনকি নিবনুৱাৰ সৃষ্টি কৰিব লাগে। অন্যহাতে দেশৰ ৰপ্তানি আমদানিৰ তুলনাত বেছি হ'বলৈ ধৰিলে দেশৰ ভিতৰত মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰিব লাগে। কিন্তু পৰিৱৰ্তনশীল মুদ্ৰা বিনিময় হাৰ থাকিলে এই অসুবিধাবিলাকৰ পৰা আমি ৰেহাই পাব পাৰোঁ। যেনে কোনো কাৰণত দেশৰ দ্ৰব্যৰ বাবে বৈদেশিক চাহিদা হ্ৰাস পালে দেশৰ অৰ্থনৈতিক কাম-কাজক সম্প্ৰসাৰিত কৰি আভ্যন্তৰীণ ভাৰসাম্য সহজেই আনিব পাৰি। তাৰ লগতে মুদ্ৰাৰ বহিৰ্মূল্য হ্ৰাসৰ যোগেদি বৈদেশিক লেনদেনৰ ক্ষেত্ৰত ভাৰসাম্য বজাই ৰখাটো সম্ভৱ হয়। কাৰণ দেশীয় মুদ্ৰাৰ বহিৰ্মূল্য হ্ৰাস পালে দেশৰ ৰপ্তানি পূৰ্বৰ তুলনাত বিদেশী বজাৰত সস্তা হয় আৰু দেশৰ বজাৰত বিদেশৰ দ্ৰব্যসমূহৰ দৰ বৃদ্ধি পায়। ইয়াৰ ফলত দেশৰ লেনদেনৰ প্ৰতিকূল অৱস্থাই উন্নতি লাভ কৰে। অৱশ্যে উন্নতি লাভ সম্ভৱ হয় যেতিয়া দেশ আৰু বিদেশৰ আমদানিকৃত দ্ৰব্যৰ বাবে চাহিদা যথেষ্ট পৰিমাণে স্থিতিস্থাপক হয়। এতিয়া দ্বিতীয়তে হৈছে পৰিৱৰ্তনশীল মুদ্ৰা বিনিময় হাৰ ব্যৱস্থা সহজ আৰু সৰল। প্ৰত্যেক দ্ৰব্যৰ বজাৰত যেনেকৈ ভাৰসাম্য দৰৰ মাধ্যমত চাহিদা আৰু যোগানৰ মাজত সমতা অনা হয়, বৈদেশিক মুদ্ৰাৰ বজাৰতো তেনেকৈ মুদ্ৰাৰ বিনিময় হাৰ এনে হোৱা প্ৰয়োজন যে মুদ্ৰাৰ চাহিদা আৰু যোগান সমান সমান হয়। এতিয়া পৰিৱৰ্তনশীল মুদ্ৰা বিনিময় হাৰ থাকিলে সহজেই মুদ্ৰা মূল্য হ্ৰাস নাইবা অৱমূল্যায়নৰ মাধ্যমত এই সমতা অৰ্থাৎ বৈদেশিক লেনদেনৰ ক্ষেত্ৰত ভাৰসাম্য অনা সহজ হয়। পৰিৱৰ্তনশীল মুদ্ৰা বিনিময় হাৰৰ এই সুবিধাসমূহ থাকিলেও কিছুমান অসুবিধাও ইয়াৰ দেখা পোৱা যায়। কেনেধৰণৰ অসুবিধা আমি দেখা পাওঁ যে ইয়াত উল্লেখ কৰা হৈছে যে মুদ্ৰা বিনিময় হাৰ যেতিয়াই তেতিয়াই পৰিৱৰ্তিত হয় বাবে বৈদেশিক বাণিজ্যত বিশেষ ক্ষতিৰ আশংকা থাকি যায়। যেনে দেশে যদি ৰপ্তানি দাম বৈদেশিক মুদ্ৰাত ল'বলৈ চুক্তিবদ্ধ হয় আৰু দাম পোৱাৰ আগতেই যদি বৈদেশিক মুদ্ৰাৰ মূল্য হ্ৰাস হয়, তেতিয়াহ'লে দেশৰ ৰপ্তানিকাৰকৰ লোকচান হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। কোৱা হয় যে এই আশংকা থকা বাবেই আন্তৰ্জাতিক বাণিজ্য ঋণ প্ৰদান বিশেষভাৱে ব্যাহত হয়।
আৰু দ্বিতীয়তে পৰিৱৰ্তনশীল বিনিময় থাকিলে ভৱিষ্যতে ফটকা ব্যৱসায়ৰ ফলত বৈদেশিক দেনা পাওনাৰ ক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। যেনে কোনো দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ ফলত যদি এই ধাৰণাৰ সৃষ্টি হয় যে ভৱিষ্যতে তাৰ মূল্য আৰু হ্ৰাস হ'ব, তেতিয়াহ'লে সেই দেশৰ পৰা আন ঠাইলৈ টকা আঁতৰাই লোৱাৰ সম্ভাৱনাই দেখা দিব পাৰে আৰু ইয়াৰ ফলত সেই দেশৰ মুদ্ৰাৰ মূল্য আৰু হ্ৰাস পাব। স্বাভাৱিকভাৱে সংশ্লিষ্ট দেশ এখন সংকটজনক অৱস্থাৰ সন্মুখীন হ'ব। তৃতীয়তে পৰিৱৰ্তনশীল বিনিময় হাৰ থাকিলে এখন দেশে নিজৰ আভ্যন্তৰীণ নিবনুৱা সমস্যাৰ প্ৰতিবিধান হিচাপে আন দেশৰ স্বাৰ্থ ক্ষুণ্ণ কৰিও বৈদেশিক মূল্য হ্ৰাস নীতিৰ পিনে গতি কৰে। কাৰণ যেতিয়া কোনো দেশে মুদ্ৰাৰ বৈদেশিক মূল্য হ্ৰাস কৰে তেতিয়া বৈদেশিক বজাৰত সেই দেশৰ ৰপ্তানি অন্যান্য দেশৰ দ্ৰব্যসমূহৰ পৰিৱৰ্তে অধিক পৰিমাণত বিক্ৰী হ'ব পাৰে। ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক কাৰ্যসমূহ আৰু নিয়োগ সম্প্ৰসাৰিত হয়, কিন্তু আন দেশৰ অৰ্থনৈতিক কাৰ্য আৰু নিয়োগ হ্ৰাসপ্ৰাপ্ত হয়। এনেদৰে এখন দেশে নিজৰ নিবনুৱা আন দেশলৈ বিয়পাই দিব পাৰে। 4 নম্বৰ অসুবিধাটো আমি ক'ব পাৰোঁ এনেধৰণে যে কোনো দেশৰ বৈদেশিক বাণিজ্যৰ প্ৰকৃতি এনে হ'ব পাৰে যে মুদ্ৰাৰ মূল্য হ্ৰাস বা অৱমূল্যায়নৰ মাধ্যমত বৈদেশিক লেনদেনৰ ভাৰসাম্য সংৰক্ষিত কৰা সহজসাধ্য নহয়। ধৰা হওক যে কোনো দেশে খাদ্যদ্ৰব্য আৰু কেঁচামাল আমদানি কৰে আৰু শিল্পজাত দ্ৰব্য ৰপ্তানি কৰে। এতিয়া ধৰা হওক যে সেই দেশৰ বৈদেশিক লেনদেনৰ উদ্বৃত্ত প্ৰতিকূল হ'ব। এনে অৱস্থাত মুদ্ৰা মূল্য হ্ৰাসৰ ফলত বৈদেশিক লেনদেনৰ ক্ষেত্ৰত ভাৰসাম্য সহজে নাহিব। ইয়াৰ কাৰণ সহজেই বুজা যায়। কেনেধৰণে চাওক যে মুদ্ৰা মূল্যৰ হ্ৰাসৰ ফলত বিদেশৰ শিল্পজাত দ্ৰব্যৰ চাহিদা হয়তো কিছুখিনি বৃদ্ধি পাব, কিন্তু তাৰ লগতে আমদানিৰ দাম বৃদ্ধি পাব। অথচ অস্থিতিস্থাপক হোৱাত খাদ্যদ্ৰব্য আদি চাহিদা হ্ৰাসটো নাপাব, কাৰণ খাদ্যদ্ৰব্যৰ চাহিদা অস্থিতিস্থাপক হ'ব। গতিকে ৰপ্তানিৰ খাতাত কি হ'ব, পাওনা বাঢ়ি থাকিলেও আমদানিৰ বাবে দেনাও বৃদ্ধি হ'ব। ইয়াৰ ফলত বৈদেশিক বাণিজ্যৰ প্ৰতিকূল অৱস্থাৰ উন্নতিৰ পৰিৱৰ্তে অৱনতি হ'ব পাৰে, মুদ্ৰাৰ বাহ্যিক মূল্য অধিক হ্ৰাস পাব পাৰে। গতিকে এইকেইটা হ'ল পৰিৱৰ্তনীয় মুদ্ৰা বিনিময় হাৰৰ অসুবিধা। এতিয়া আহিব যে মেনেজ ফ্লোটিং ৰেট ছিষ্টেম কি। এইটো মানে হ'ল যে এই বৈদেশিক বিনিময় হাৰ কেনেকৈ কৰা হয়। এই মেনেজ ফ্লোটিং ৰেট ছিষ্টেমটো কৰা হয় যে ইয়াৰ আণ্ডাৰ কি হয়, কেন্দ্ৰীয় বেংকে কিছুমান এটেম্প কৰে যে এক্সচেঞ্জ ৰেটটো ইনফ্লুৱেঞ্চ কৰে কোনো ধৰণৰ তাত টাৰ্গেট নোহোৱাকৈ হঠাৎ কেন্দ্ৰীয় বেংকে এটা বিনিময় হাৰ তেওঁলোকে ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে এটেম্প কৰে। আৰু তাৰ কিছুমান ইণ্ডিকেটৰ্ছ আছে। সেইবোৰ হ'ল বেলেঞ্চ অফ পে'মেণ্ট পজিশ্যন। আমাৰ যিটো বেলেঞ্চ অফ পে'মেণ্ট আপোনালোকক অলৰেডি কৈ তাৰ পজিশ্যন বা আমাৰ বৈদেশিক বিনিময় যিটো ৰিটাৰ্ণ হাৰ সেইটো আৰু বা সমান পৰিমাণে যেতিয়া বজাৰ এখন উন্নতিৰ পথত যায়, এইবোৰ হ'ল আমাৰ টাৰ্গেটৰ মানে কিছুমান ইণ্ডিকেটৰ্ছৰ উদাহৰণ। গতিকে এইটো আমাৰ চেণ্ট্ৰেল বেংকে এই মেনেজ ফ্লোটিং ছিষ্টেমটো ফৰেন এক্সচেঞ্জ মাৰ্কেটৰ থ্ৰুদি তাৰ মাধ্যমেৰে এইটো নিৰ্ধাৰণ কৰে। এতিয়া যিটো আমি ফৰেন এক্সচেঞ্জ ৰেট ছিষ্টেম অৰ্থাৎ বৈদেশিক বিনিময় হাৰ, ইয়াৰ চাহিদা আৰু যোগান এই দুটা আমি আলোচনা কৰিম। আৰু এই চাহিদা অৰ্থাৎ যিটো ফ্লেক্সিবল পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থা, সেইটো আমি কেনেকৈ নিৰ্ধাৰণ কৰিম। সেই দুটা নিৰ্ধাৰণ কৰোঁতে আমি দুটা ফেক্টৰ আহিব। এটা হ'ল বৈদেশিক বিনিময়ৰ চাহিদা আৰু এটা হ'ল বৈদেশিক বিনিময়ৰ যোগান।
এই দুটা উপাদানৰ দ্বাৰা আমি এই পৰিৱৰ্তনীয় বিনিময় হাৰ নিৰ্ধাৰণ কৰিম। পৰিৱৰ্তনীয় বিনিময় হাৰ নিৰ্ধাৰণ কৰোঁতে আমি প্ৰথমতে জানিব লাগিব যে এই পৰিৱৰ্তনীয় বিনিময়ৰ চাহিদা কি। পৰিৱৰ্তনীয় বিনিময়ৰ চাহিদাটো জনাৰ পিছত আমি যোগান জানিম আৰু যোগানৰ পিছত আমি সেই দুটা লগাই আমি কি কৰিম, আমি এই বিনিময় হাৰটো নিৰ্ধাৰণ কৰিম। বিনিময় মুদ্ৰাৰ চাহিদা উদ্ভৱ হয় কি কাৰণত উদ্ভৱ হয়, আমি কিয় চাহিদা কৰোঁ। এটা হ'ব পাৰে যে যেতিয়া আমি দেশৰ জনসাধাৰণে বিদেশৰ পৰা দ্ৰব্য আৰু সেৱা আমদানিৰ কাৰণে আমি কি কৰিব পাৰোঁ, ইয়াক চাহিদা কৰিব পাৰোঁ আমদানিৰ কাৰণে। আৰু এটা হ'ব পাৰে দেশৰ জনসাধাৰণে বিদেশত যদি বিনিয়োগ আৰু ঋণ দিবৰ বাবে বা দেশৰ বিনিয়োগ কৰা বিদেশী পুঁজি পৰিশোধৰ বাবে বা বিদেশলৈ উপহাৰ পঠাবৰ বাবে বা কিছুমান টুৰিজিম, এইটো আপোনাৰ ক'ৰবাত আমি যদি ফুৰিবলৈ যাওঁ সেইটো কাৰণেও আমাক ফৰেন এক্সচেঞ্জ লগা, আমি যদি বাহিৰা দেশ এখনত ফুৰিবলৈ যাওঁ তেতিয়াও আমাক দৰকাৰ হ'ব বৈদেশিক বিনিময় হাৰ বা বৈদেশিক কাৰেঞ্চি, আমাৰ ফৰেন কাৰেঞ্চি দৰকাৰ হ'ব। গতিকে আমাক এই বিভিন্ন কাৰণত আমাক কি লাগিব, যদি আমি কিবা ফৰেন কাণ্ট্ৰিজৰ আমি যদি বস্তু কিনো বৈদেশিক দ্ৰব্য, তেতিয়াও আমাক দৰকাৰ হ'ব এই বৈদেশিক বিদেশৰ যিটো কাৰেঞ্চি এইটো দৰকাৰ হ'ব। গতিকে এইবোৰ কাৰণত আমি কি কৰিম, আমি বৈদেশিক এই মুদ্ৰা আমি চাহিদা কৰিম। বুজিটো পাইছে, আমি বৈদেশিক মুদ্ৰা কিয় চাহিদা কৰিম, এইকেইটা কাৰণ আমি চাহিদা কৰিম। আৰু ইয়াৰ কি হয়, বৈদেশিক বিনিময় হাৰ আৰু বৈদেশিক বিনিময়ৰ যিটো চাহিদা সেইটো সদায় বিপৰীতমুখী সম্পৰ্ক। অৰ্থাৎ যদি ফৰেন এক্সচেঞ্জ যদি হাৰটো বেছি থাকে, তাৰমানে দামটো যদি বেছি থাকে, তেতিয়া আমি কমকৈ ইয়াৰ চাহিদা কৰিম। আৰু যদি হাৰটো কম থাকে তেতিয়া আমি বেছিকৈ ইয়াৰ চাহিদা কৰিম। সেইকাৰণে আপোনালোকে চিত্ৰত চাওক, ডি এডাল চাহিদা ৰেখা আৰু এই চাহিদা ৰেখাডাল সোঁফালৰ পৰা বাওঁফালৰ পৰা সোঁফাললৈ নামি আহিছে, মানে ডাউনৱাৰ্ড শ্লপিং ফ্ৰম লেফ্ট টু ৰাইট, বাওঁফালৰ পৰা নামি আহিছে সোঁফাললৈ। আৰু সেইটো কিহৰ কাৰণে, কাৰণ ইয়াত বিনিময় যিটো বৈদেশিক বিনিময় হাৰ আৰু চাহিদাটো বিপৰীতমুখী সম্পৰ্ক। যেতিয়া OR2 আছিলে হাৰটো, তেতিয়া আমি চাহিদা কৰিছিলোঁ OQ2। যেতিয়া কমি আহিলে OR1লৈ, তেতিয়া ইয়াৰ চাহিদাটো বাঢ়ি গ'ল OQ1লৈ। আৰু এই বিন্দু দুটা B আৰু Aটো আমি জইন কৰি পালোঁ D চাহিদা ৰেখা। এইটো সদায় তলফালৈ হেলনীয়া নামি আহে বাওঁফালৰ পৰা সোঁফাললৈ। এতিয়া আমি ক'ম যে বৈদেশিক বিনিময়ৰ যোগান। বৈদেশিক বিনিময়ৰ যোগান আমাক কোনে দিব? বৈদেশিক বিনিময় যোগান দেশৰ বৈদেশিক যোগান প্ৰধানকৈ লাভ কৰা হয় ক'ৰ পৰা? 1 নম্বৰত দেশৰ ৰপ্তানিকাৰীয়ে বিদেশী মুদ্ৰাত লাভ কৰা আয়। নম্বৰ 2, দেশত বিদেশী বিনিয়োগকাৰীৰ বিনিয়োগ আৰু ঋণ। নম্বৰ C আহিব দেশৰ নাগৰিকে পূৰ্বে বিদেশলৈ পঠোৱা মূলধন পুঁজি দেশলৈ উভতাই অনা। দেশৰ নাগৰিকে বিদেশৰ পৰা লাভ কৰা উপহাৰ দান ইত্যাদিৰ যোগে বিদেশী মুদ্ৰা। দেশৰ নাগৰিকে বিদেশত চাকৰি নাইবা ব্যৱসায়ৰ যোগে লাভ কৰা বৈদেশিক মুদ্ৰা বা ফটকা ব্যৱসায়ো হয়। এনেকৈ আমাৰ কি হ'ব, এই বৈদেশিক বিনিময় বা বৈদেশিক যিটো যোগান, মুদ্ৰাৰ যোগান, সেইটো যোগান ধৰা হয়। সেইটো হ'ব ইনফ্ল', অৰ্থাৎ ভিতৰলৈ ইয়াৰ আহিব, আভ্যন্তৰীণ ভিতৰলৈ আহিব। আৰু ডিমাণ্ডটো হ'ব, চাহিদাটো হ'ব আউটফ্ল', অৰ্থাৎ ই বাহিৰলৈ গতি কৰিব। গতিকে এইখিনি হ'ল যোগান আমি ক'ৰ পৰা পাম। বস্তু সামগ্ৰী ৰপ্তানি কৰা হয় তেতিয়াও আমাৰ যোগান আহিব, যেতিয়াও আমি টকা পাম। যদি আমি বিদেশত বিনিয়োগ কৰোঁ তেতিয়াও টকা পাম। যদি আমি ঋণ লওঁ তেতিয়াও টকা পাম। যদি আমি কিবা পুঁজি উভতাই আনো বিদেশৰ পৰা তেতিয়াও আমি টকা পাম।
যদি চাকৰি কৰি বা ব্যৱসায়ৰ যোগে লাভ কৰা লাভ ব্যৱসায়ত যদি আমি কিবা লাভ কৰোঁ তেতিয়াও আমি টকা পাম গতিকে এইখিনি হ'ল বৈদেশিক মুদ্ৰাৰ যোগান আৰু ইয়াত চাওক আপোনালোকে যেনেকৈ চাহিদা ৰেখাডাল বাওঁফালৰ পৰা সোঁফাল নামি আহিছে ইয়াত আকৌ বাওঁফালৰ পৰা সোঁফাললৈ উঠি গৈছে তাৰ কাৰণটো হ'ল যে এই যিটো ৰেট হাৰ অৰ্থাৎ দাম সেই দামটো যদি বাঢ়ি যায় এইফালে আমাৰ যোগানো বাঢ়ি যাব চাওক আপোনালোকে বৈদেশিক বিনিময়ৰ যিটো হাৰ OR1 তেতিয়া আমি যোগান দিছিলোঁ OQ1 যেতিয়া হাৰটো বাঢ়ি গ'ল OR2 লৈ তেতিয়া বৈদেশিক মুদ্ৰাৰ যোগানটো OQ2 লৈকে বৃদ্ধি পালে গতিকে ইয়াত এটা প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু এই প্ৰত্যক্ষ সম্পৰ্কৰ কাৰণে এই ৰেখাডাল বাওঁফালৰ পৰা সোঁফাললৈ উঠি গৈছে এতিয়া আমি এই চাহিদা আৰু এই যোগান এই দুটা লগাই আমি কি কৰিম আমি বিনিময় হাৰ নিৰ্ধাৰণ কৰিম এই যিটো পৰিৱৰ্তনীয় বিনিময় হাৰ সেইটো নিৰ্ধাৰণ কৰিম আমি চাহিদা আৰু যোগানৰ ইন্টাৰেকশন অৰ্থাৎ কটাকটিৰ দ্বাৰা আমি এইটো নিৰ্ধাৰণ কৰিম চাওক ইয়াত চাহিদা আৰু যোগান এই দুটাই কি হৈছে কটাকটি কৰিছে ৰেখা দুডালে কোনটো বিন্দু কটাকটি কৰিছে ই বিন্দুত এই ই বিন্দুত চাহিদা আৰু যোগান সমান হৈছে আৰু ইয়াতে OQত চাহিদা আৰু বৈদেশিক বিনিময়ৰ চাহিদা আৰু যোগানটো সমান হৈছে আৰু ইয়াতে বৈদেশিক বিনিময় হাৰটো সমান হৈছে ওপৰত চাওকচোন OR2 ৰ সুদৰ হাৰটো কি বৈদেশিক বিনিময়ৰ হাৰটো বেছি তাত যোগানটো বেছি যোগান অতিৰিক্ত যোগান হৈছে আৰু সেইটো এটা অভাৰসাম্য বিন্দু ভাৰসাম্যতা তাতে লাভ কৰা নাই কিয় তাত অতিৰিক্ত যোগান হৈছে আকৌ তেতিয়া আপোনালোকৰ Q2 Q1 টো অতিৰিক্ত যোগানৰ ভিতৰত পৰিব আৰু যেতিয়া আকৌ এই হাৰটো বৈদেশিক বিনিময় হাৰটো যেতিয়া নামি আহিব OR1 লৈ তেতিয়া আপোনালোকে চাওক অতিৰিক্ত চাহিদা সৃষ্টি হৈছে কোনখিনি জায়গা Q2 Q1 তাৰমানে কম হাৰত যোগান চাহিদা বেছি আৰু বেছি হাৰত যোগান বেছি আৰু তেতিয়া ভাৰসাম্যতা ক'ত পাব য'ত এই চাহিদা আৰু যোগানটো সমান হৈছে আৰু সেইটো হ'ল ই বিন্দুত চাহিদা আৰু যোগানটো সমান হৈছে আৰু এটোৱে হ'ব ভাৰসাম্য বিনিময় হাৰ এটোৱে হ'ব ভাৰসাম্য বিনিময় হাৰ অৰ্থাৎ যি বিন্দুত বৈদেশিক বিনিময়ৰ মুদ্ৰাৰ চাহিদা বৈদেশিক বিনিময় মুদ্ৰাৰ যোগান সমান হয় আৰু হেতুকে ক'ব ভাৰসাম্য বিনিময় হাৰ এতিয়া এটা মই আপোনালোকৰ লগত এটা বস্তু আলোচনা কৰিম যে স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনীয় বিনিময় হাৰৰ মাজত আমি কোনটো নিৰ্বাচন কৰিম এই দুটাৰ ভিতৰত এইটো এটা বুজিবলগীয়া কথা যে আমি যেহেতু পালো যে স্থিৰ বিনিময় হাৰ তাৰপিছত মেনেজ বিনিময় হাৰ আপোনাৰ পৰিৱৰ্তন বিনিময় হাৰ ইয়াৰ ভিতৰত স্থিৰ বিনিময় হাৰ পৰিৱৰ্তন খুব ইম্পৰ্টেণ্ট হয় আৰু এই স্থিৰ আৰু পৰিৱৰ্তনশীলৰ মাজত আমি কোনটো নিৰ্বাচন কৰিম স্থিৰ আৰু পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাৰ কি হয় দৰ আৰু সুবিধা যিবিলাক দৰ আৰু সুবিধাসমূহৰ পৰ্যালোচনা কৰিলে আমি এটোকে পাওঁ যে কোনো এখন দেশে কোনটো ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত সেই বিষয়ে পোনপটীয়া উত্তৰ দিব নোৱাৰি ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে এখন দেশৰ অৰ্থনৈতিক অৱস্থা আৰু বৈশিষ্ট্যৰ ওপৰত
গতিকে ই সময়ৰ সৈতে অৰ্থনৈতিক অৱস্থা পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন ঘটে। ইয়াৰ মূল্য বিচাৰ জড়িত। কোনো এখন দেশে স্থিৰ নাইবা পৰিৱৰ্তন কোনবিধ বিনিময় হাৰ বিচাৰে। উদাহৰণস্বৰূপে নিৰ্ভৰ কৰিব কোন এখন দেশে মুদ্ৰাস্ফীতিক নিবনুৱা সমস্যাৰ সৈতে তুলনা কৰি কেনেদৰে মূল্যাংকন কৰে। কোনো এটা ব্যৱস্থা বাছি লোৱাৰ আন এটা দিশ হ'ল ৰাজনৈতিক কাৰ্যকাৰিতা আৰু গ্ৰহণযোগ্যতা। সাধাৰণতে কোৱা হয় যে অৰ্থনীতি যিমানে অধিক মুক্ত আৰু বৈদেশিক বাণিজ্য নিৰ্ভৰশীল হয় সিমানে পৰিৱৰ্তনশীল বিনিময় হাৰৰ অধিক মুদ্ৰাস্ফীতিৰ প্ৰভাৱ আৰু সম্পদ বণ্টন প্ৰভাৱ পৰে। আনহাতে উন্নয়নশীল দেশসমূহে বিনিময় হাৰৰ অকল বজাৰ ব্যৱস্থাৰ যোগেদি বিনিময় হাৰ নিৰ্ধাৰণ হ'বলৈ নিদিয়ে। আনহাতে যদি এখন দেশৰ ব্যয় স্তৰ আৰু আন এখন দেশতকৈ দ্ৰুত হাৰত বৃদ্ধি পায় তেন্তে ই বিনিময় হাৰ চিৰন্তনীয়ভাৱে কি হ'ব? হ্ৰাস ঘটাব। এনে অৱস্থাত দেশসমূহে স্থিৰ নাইবা পৰিৱৰ্তনীয় বিনিময় হাৰৰ মাজত বাছি ল'বলৈ বাধ্য হয়। কিন্তু সকলো দেশেই বিনিময় হাৰৰ নিৰ্ধাৰণত স্থিৰ বা পৰিৱৰ্তনীয় এটা মুখ্য লক্ষ্য ৰাখে, সি হ'ল নিয়োগ বৃদ্ধি। বিশেষভাৱে উন্নয়নশীল দেশসমূহে বিনিময় হাৰক অকল বজাৰ ব্যৱস্থাৰ দ্বাৰা নিৰ্ধাৰণ হ'বলৈ দিয়াত ইচ্ছুক নহয়। প্ৰকৃততে কিছু পৰিমাণে স্থিৰতা অৰ্থ ব্যৱস্থাৰ কাৰ্যকাৰিতাৰ বাবে প্ৰয়োজন হয়। বিনিময় হাৰৰ সঘনে পৰিৱৰ্তন হ'লে অৰ্থনীতিত অসুবিধা সৃষ্টি হোৱাৰ লগতে ই উদ্বিগ্নতাৰ বিষয়ো হয়। গতিকে কিছু পৰিমাণে স্থিৰতা থকা উচিত। কিন্তু সেই বুলি বিনিময় হাৰত কঠোৰতা থকা অনুচিত। আন কথাত বিনিময় হাৰ বাছি লোৱাত নাইবা স্থিৰ কৰাত দেশসমূহৰ ইচ্ছা অনুসৰি এটা সীমা ৰক্ষা কৰাৰ স্বাধীনতা থকা উচিত। উন্নয়নশীল দেশসমূহে অকল বজাৰ ব্যৱস্থাৰ যোগেদি বিনিময় হাৰ নিৰ্ধাৰণত আগ্ৰহী নহয়। ইয়াৰ কাৰণ কিছুমান আছে। ইয়াৰ কাৰণবোৰ হ'ল এই দেশসমূহৰ দ্বাৰা বৈদেশিক মুদ্ৰাত নিজৰ বিনিময় হাৰৰ পৰিৱৰ্তনৰ যোগেদি আমদানি বা ৰপ্তানি দ্ৰব্য নিৰ্ধাৰণ কৰিব নোৱাৰে। এই দেশসমূহত হ্ৰস্বকালত আমদানিৰ চাহিদা আৰু ৰপ্তানিৰ যোগান অস্থিতিস্থাপক। উন্নত বিত্তীয় বজাৰৰ অভাৱ। মূলধন গঠনৰ ক্ষেত্ৰত অসুবিধা। বিশেষভাৱে আভ্যন্তৰীণ আৰ্থিক নীতিসমূহ ৰক্ষা কৰা অসুবিধাজনক। এইবোৰ কাৰণতে তেওঁলোকে অকল বজাৰ ব্যৱস্থাৰ যোগেদি বিনিময় হাৰ নিৰ্ধাৰণত আগ্ৰহী নহয়। এনেবিলাক অৱস্থাৰ পৰিপ্ৰেক্ষিতত যিবিলাক অভাৰসাম্যতা দূৰ কৰিবৰ বাবে বিনিময় হাৰক অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ এটা ব্যৱস্থা হিচাপে গ্ৰহণ কৰিবলৈ সকলো দেশেই বাধ্য হৈছে। বিকল্প বিনিময় হাৰ নিৰ্ধাৰণ যিকোনো এখন দেশে আন দেশৰ মুদ্ৰাৰ সৈতে সংযোজিত কৰা নাইবা ভাসমান হ'বলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়। বিভিন্ন বিনিময় হাৰ প্ৰৱৰ্তন কৰোঁতে এখন দেশে প্ৰধানকৈ আন দেশৰ মুদ্ৰাৰ সৈতে সংযোজিত কৰা নাইবা বিশেষ মুদ্ৰাৰ সৈতে সংযোজিত কৰাত গুৰুত্ব দিয়ে। সাম্প্ৰতিক কালত বিনিময় হাৰ নিৰ্ধাৰণত কেইবিধমান মুদ্ৰাৰ সৈতে সংযোজন কৰাৰ ব্যৱস্থা লৈছে, যেনে আমেৰিকান ডলাৰ, পাউণ্ড, ষ্টাৰ্লিং, SDR ইত্যাদি। এইবোৰৰ কাৰণে আমাৰ কি হয়, স্থিৰ বিনিময় হাৰ বা পৰিৱৰ্তনীয় বিনিময় হাৰ নিৰ্বাচন কৰা যথেষ্ট কঠিনতা আছে আৰু সেইকাৰণে দুইটা ব্যৱস্থাৰে সুবিধা অসুবিধাসমূহ আমি আলোচনা কৰিছোঁ আৰু এই সুবিধা অসুবিধাসমূহৰ ওপৰত ভিত্তি কৰি যি দেখে যে কিছুমান কোনটো তেওঁলোকৰ কাৰণে উপযোগী হ'ব সেইটো নিৰ্ধাৰণ কৰাত যথেষ্ট অসুবিধা আহি পৰে। এতিয়া এই যিটো বিনিময় হাৰ নিৰ্ধাৰণ আমি পঢ়িলোঁ, ইয়াত আপোনালোকে যিটো আপোনালোকৰ এইটো অৰ্থ, বিনিময় হাৰৰ অৰ্থ, বিনিময় হাৰৰ যিটো বজাৰৰ অৰ্থ, এইবোৰ আপোনালোকে নিশ্চয় বুজি পাইছে। আমি বিনিময় হাৰ, ভাৰসাম্য বিনিময় হাৰ, পৰিৱৰ্তনীয় ভাৰসাম্য বিনিময় হাৰ
কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই বিষয়ে আপোনালোকক চিত্ৰৰ সহায়ত মই দেখুৱাই দিলোঁ আৰু এইটো মই আকৌ এবাৰ ৰিপিট কৰি কৈছোঁ যে ফিক্স এক্সচেঞ্জ ৰেট নহয় এই যিটো মেনেজ ফ্লোটিং ৰেট ছিষ্টেমৰ ওপৰত যিটো আছে এইটো ফ্লোটিং এক্সচেঞ্জ ৰেট ছিষ্টেম হ'ব অৰ্থাৎ পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থা হ'ব এইটো টাইপিং এৰৰ হৈছে মানে টাইপ কৰোঁতে ভুল হৈছে গতিকে এইটো কাৰণে মই এক্সট্ৰিমলি চৰি এই স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ যদি পাৰ্থক্য বুলি এটা প্ৰশ্ন আহে তেতিয়া আপোনালোকে কি লিখিব চমুকৈ মই তাক আপোনালোকক জনাই থৈছোঁ যে স্থিৰ বিনিময় হাৰ ফ্লোটিং অৰ্থাৎ পৰিৱৰ্তনশীল বিনিময় হাৰৰ যদি পাৰ্থক্য আহে প্ৰশ্নত তেতিয়া আপোনালোকে এনেকৈ লিখিব লাগিব যে স্থিৰ বিনিময় হাৰ ইয়াত কি হয় এই পদ্ধতিৰ অন্তৰ্গত চৰকাৰে সোণ নাইবা অন্য মুদ্ৰাৰ মাধ্যমত বিনিময় হাৰ ঘোষণা কৰে যিটো স্থিৰ পৰিৱৰ্তনীয় বিনিময় হাৰত কি হয় বিদেশী বিনিময় মুদ্ৰাৰ বজাৰত চাহিদা আৰু যোগানে বিনিময় হাৰ নিৰ্ধাৰণ কৰে আৰু ছেকেণ্ডত আমি ক'ব পাৰোঁ যে স্থিৰ বিনিময় হাৰত কেন্দ্ৰীয় বেংকে স্থিৰ দৰত মুদ্ৰা ক্ৰয় বিক্ৰয় কৰিবলৈ প্ৰস্তুত হৈ থাকে আৰু পৰিৱৰ্তনীয় বিনিময় হাৰত কি হয় বিনিময় বজাৰত বিনিময় হাৰ মুক্তভাৱে নিৰ্ধাৰিত হ'বলৈ অনুমতি দিয়ে আৰু পৰিৱৰ্তনশীল বিনিময়ত কি হয় বিনিময় বজাৰত বিনিময় হাৰ মুক্তভাৱে নিৰ্ধাৰণ অনুমতি দিয়ে কিন্তু স্থিৰ বিনিময়ত কি হয় কেন্দ্ৰীয় বেংকে স্থিৰ দৰত মুদ্ৰা ক্ৰয় বিক্ৰয় কৰিবলৈহে প্ৰস্তুত হৈ থাকে অৰ্থাৎ স্থিৰ বিনিময় হাৰত আমাৰ কেন্দ্ৰীয় বেংক থাকিব আৰু ইয়াত কি হয় বিনিময়ৰ বজাৰত মুক্তভাৱে আমি পৰিৱৰ্তনীয় বিনিময় হাৰ আমি মুক্তভাৱে ইয়াত কি কৰিব পাৰোঁ আমি ইয়াত নিৰ্ধাৰণ হ'বলৈ দিব পাৰোঁ স্থিৰ বিনিময়ত আৰু কি হয় মূল্যৰ সাল সলনি খুব কম পৰিমাণেহে সম্ভৱ হয় কিন্তু পৰিৱৰ্তনশীল বিনিময়ত কি হয় সকলো সময়তে বিনিময় হাৰ পৰিৱৰ্তন হ'ব পাৰে বিনিময় হাৰে বজাৰৰ বাধা আঁতৰ কৰে এইকেইটা আপোনালোকে লিখিব পাৰিব স্থিৰ বিনিময় আৰু পৰিৱৰ্তনশীল বিনিময়ৰ পাৰ্থক্য দুটাৰ মাজতে পাৰ্থক্য এতিয়া আপোনালোকে এটা বস্তু জানা উচিত যে মূল্য হ্ৰাস আৰু অৱমূল্যায়ন কি বস্তু মূল্য হ্ৰাস আৰু অৱমূল্যায়ন এইবোৰ সৰু সৰু কিছুমান অৰ্থনীতিৰ কনচেপ্ট হয় যিবোৰ জনাটো প্ৰয়োজন মূল্য হ্ৰাস আৰু অৱমূল্যায়নে মুদ্ৰাৰ বহিৰ্মূল্য হ্ৰাস পোৱাটো বুজায় কিন্তু মূল্য হ্ৰাসে চাহিদা আৰু যোগানৰ তাৰতম্যৰ ফলত এটা মুদ্ৰাৰ মূল্যৰ ক্ষতি হোৱাটো বুজায় আনহাতে অৱমূল্যায়নে চৰকাৰৰ কি কৰে মুদ্ৰাৰ বহিৰ্মূল্য হ্ৰাস কৰাটো বুজায় 1949, 1966 আৰু 1991ত কি হৈছিল ভাৰতীয় টকাৰ অৱমূল্যায়ন ঘটিছিল চৰকাৰে কৰিছিল অৱমূল্যায়ন আৰু সেইকাৰণে ক'ব পাৰি যে স্থিৰ বিনিময় হাৰ পদ্ধতিত অৱমূল্যায়ন কৰা হয় আৰু মুদ্ৰাৰ হ্ৰাসটো কি এটা মুদ্ৰাৰ মূল্য হ্ৰাসে মুদ্ৰাটোৰ বহিৰ্মূল্য হ্ৰাস হোৱাটো বুজায় যেতিয়া এক একক ঘৰুৱা মুদ্ৰাই বিদেশী মুদ্ৰা কম পৰিমাণে বিনিয়োগ কৰে তেতিয়াই ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা বুলি কোৱা হয় বুজিটো পাইছে মুদ্ৰাৰ মূল্যটো কি ধৰক এক একক আমাৰ ঘৰুৱা মুদ্ৰা মানে আমাৰ ভাৰতীয় মুদ্ৰা যদি বিদেশী মুদ্ৰা কম পৰিমাণে যদি তেওঁলোকে বিনিময় কৰে তেতিয়া তাক কি কোৱা হয় ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা গতিকে আপোনালোকে এই মুদ্ৰাৰ হ্ৰাস অৱমূল্যায়ন এইখিনি জনাটো যথেষ্ট প্ৰয়োজনীয় এতিয়া এই পৰিৱৰ্তনীয় আৰু স্থিৰ যিটো বিনিময় হাৰৰ যিটো সুবিধাখিনিতো আপোনালোকৰ স্থিৰ বিনিময় হাৰৰ সুবিধাখিনি নিশ্চয় আপোনালোকৰ বোধগম্য হৈছে ক্লিয়াৰ হৈছে গতিকে ইয়াত সুবিধাসমূহটো হৈছে আন্তৰ্জাতিক বাণিজ্যৰ উদগনি দিয়ে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ উদগনি দিয়ে ফটকা ব্যৱসায়ৰ শংকা নাইকিয়া কৰে অৰ্থনৈতিক স্থিৰতা আনে বিদেশী মুদ্ৰা সংৰক্ষণ কৰিব পাৰে
নিৰ্ধাৰিত হাৰ স্থায়ীভাৱে স্থিৰ নহয়, গতিকে পূৰ্ণ নিয়োগ আৰু দৰস্থিৰতা উদ্দেশ্য পৰিহাৰ কৰে। গতিকে এইখিনি আছিলে স্থিৰ বিনিময় হাৰৰ সুবিধা। গতিকে ইয়াত তাৰমানে কি হয়, বৈদেশিক পৰিশোধটো সুনিশ্চিত কৰে স্থিৰ বিনিময় হাৰে। গতিকে এই সুবিধা অসুবিধাখিনি আৰু লগতে যিখিনি অৰ্থ, সেই অৰ্থখিনি আপোনালোকে ভালকৈ এইখিনি অধ্যয়ন কৰিব লাগিব, কাৰণ এইখিনি যথেষ্ট দৰকাৰী আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন যে বিনিময় হাৰৰ স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ কি, আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ আমি বিনিময় হাৰ নিৰ্ধাৰণ কৰিব পাৰোঁ, অৰ্থাৎ বিনিময় হাৰৰ চাহিদা আৰু যোগানৰ দ্বাৰা আমি কেনেকৈ বিনিময় হাৰ ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ কৰিব পাৰোঁ, সেইটো এটা অতি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আচ্ছা, বৈদেশিক বিনিময় বজাৰৰ কাৰ্যকাৰিতা বুলিলে আপোনালোকে কি বুজিব? সেইটো এটা ডাঙৰ প্ৰশ্ন যে ফাংচনছ বুলি ক'লে আমি কি বুজিম? এটা হ'ব অগ্ৰিম বজাৰ, এটা হ'ব স্থানিক বজাৰ। স্থানিক বজাৰ কি? বৈদেশিক বিনিময় বজাৰৰ কাৰ্যকাৰিতাৰ দুই ধৰণৰ হয় কাৰ্য পৰিচালনা, এটা হ'ল স্থানিক বজাৰ, এটা হ'ল অগ্ৰিম বজাৰ। স্থানিক বজাৰ কি? স্থানিক বজাৰত কেৱল স্থানিক লেনদেনবোৰ নাইবা চলিত লেনদেন কৰা হয়। এইখন বজাৰ দৈনিক প্ৰকৃতিৰ আৰু ইয়াত ভৱিষ্যতৰ বৈদেশিক বিনিময় লেনদেন কৰা নহয়। লেনদেনৰ সময়ত প্ৰচলিত বিনিময় হাৰক স্থানিক বিনিময় হাৰ বোলা হয়। ইয়াত কোনো ভৱিষ্যতৰ নহয়, বৰ্তমান চলিত লেনদেন ইয়াত কৰা হয়। এইখন হয় স্থানিক বজাৰ। মানে বৈদেশিক যিটো বিনিময় বজাৰ, তাৰ কাৰ্য পৰিচালনা কৰিব দুই ধৰণৰে কৰা হয়। এটা হ'ল স্থানিক, এটা হ'ল অগ্ৰিম। স্থানিকত কি হয়, চলিত লেনদেন কৰা হয়। ইয়াত কোনো ভৱিষ্যতৰ বৈদেশিক বিনিময় লেনদেন কৰা নহয়। আৰু অগ্ৰিম বজাৰত কি হয়, অগ্ৰিম বিনিময় হাৰ বুলিলে আমি কি বুজো? ফাৰ্ষ্ট জানিব লাগিব সেইটো কথা যে অগ্ৰিম বিনিময় হাৰ বুলিলে বৈদেশিক মুদ্ৰাত ক্ৰয় বিক্ৰয়ৰ বাবে স্থানিক হাৰৰ ভিত্তিতে ভৱিষ্যতত দিবৰ বাবে চুক্তিবদ্ধ হোৱা বিনিময় হাৰক বুজায়। আপোনালোকে লক্ষ্য কৰক যে স্থানিক বজাৰত কি হয়, চলিত দৰদাম, আৰু ইয়াত কি হয়, স্থানিকৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে আমি কি দৰদাম কৰিম, কি দৰদামত আমি চুক্তিবদ্ধ হ'ম, তাক সেই বিনিময় হাৰক বুজায়। এই হাৰ এক বিশেষ সময়ৰ বাবে স্থিৰ কৰা হয়। উল্লেখযোগ্য যে প্ৰায়বিলাক আন্তঃৰাষ্ট্ৰীয় লেনদেন কাৰ্যকাৰী কৰিবৰ বাবে কিছু সময়ৰ প্ৰয়োজন হয়। অগ্ৰিম বিনিময় হাৰ ব্যৱস্থাত বৰ্তমানত এক চুক্তি কৰি ভৱিষ্যতে তাক পৰিশোধ কৰা হয়। এনে বিনিময় বজাৰত লেনদেন কাৰ্য কৰা দুয়োটা দলেই উপকৃত হয়। অগ্ৰিম চুক্তি কিন্তু দুটা কাৰণতে কৰা হয়। এটা হ'ল প্ৰতিকূল বাণিজ্যৰ হাৰৰ পৰা হ'ব পৰা ক্ষয়ক্ষতি হ্ৰাস কৰিবলৈ, আৰু এটা হৈছে হঠাতে হ'ব পৰা লাভ আদায় কৰিবলৈ। গতিকে অগ্ৰিম বৈদেশিক বিনিময় বজাৰে এনে এখন বজাৰক বুজায় যি বৰ্তমানে চুক্তিবদ্ধ বৈদেশিক বিনিময় ভৱিষ্যতেহে লেনদেন কৰে। গতিকে বৰ্তমানৰ চুক্তিবদ্ধ হ'লে স্থানিক হ'ব, আৰু ভৱিষ্যতৰ চুক্তিবদ্ধ বজাৰ বুলি যদি আমি ক'ব যাওঁ, সেইটো হ'ব অগ্ৰিম বজাৰ। আৰু অগ্ৰিম বজাৰত আমাৰ কি হয়, কিহৰ কাৰণে আমাৰ ইয়াত অগ্ৰিম চুক্তি কৰা হয়, যে যিটো আমাৰ প্ৰতিকূল বাণিজ্যৰ হাৰৰ পৰা যিটো ক্ষয়ক্ষতি, সেইটো হ্ৰাস কৰিবলৈ আমি ভৱিষ্যতে আমি এটা বিনিময় হাৰ আমি ভৱিষ্যতে চুক্তিবদ্ধ হয় বিনিময় হাৰৰ বাবে, আৰু হঠাতে হ'ব পৰা লাভ আদায় কৰিবৰ কাৰণে আমি কি কৰিম, এই স্থানীয় হাৰৰ ভিত্তিত আমি ভৱিষ্যতে আমি কি হাৰত আমি এইটো কৰিম, সেইটো বিষয়ে আমি চুক্তিবদ্ধ হ'ম, আৰু সেইটোকে ক'ব অগ্ৰিম বজাৰ। গতিকে বৈদেশিক বিনিময় মুদ্ৰাৰ বজাৰ কাৰ্যাৱলী আপোনালোকক কৈ দিলোঁ। কাৰ্যাৱলীখিনিতো নিশ্চয় আপোনালোকৰ মনত আছে যে ক্ৰয় ক্ষমতা হস্তান্তৰ, সেইটোক কয় হস্তান্তৰ কাৰ্য। বৈদেশিক বাণিজ্যৰ বাবে ঋণৰ সুবিধা আগবঢ়োৱা, সেইটোক ক'ব ঋণ কাৰ্য। আৰু বৈদেশিক বিনিময় মুদ্ৰাৰ ক্ষয়ক্ষতি প্ৰতিৰোধ কৰা অৰ্থাৎ সংৰক্ষণ কাৰ্য। এইকেইটা হ'ল বৈদেশিক বিনিময় মুদ্ৰাৰ বজাৰৰ কাৰ্যাৱলী। আৰু অৰ্থখিনিও আপোনালোকে নিশ্চয় বুজি পাইছে।
বৈদেশিক বিনিময় হাৰৰ অৰ্থ আৰু বৈদেশিক বিনিময় মুদ্ৰাৰ বজাৰৰ অৰ্থ, বৈদেশিক মুদ্ৰাৰ বিনিময় বজাৰৰ কাৰ্যকাৰিতা আৰু বৈদেশিক মুদ্ৰাৰ বজাৰ বিনিময় হাৰ কেনেকৈ নিৰ্ধাৰণ কৰা হয়, কি বৈদেশিক বিনিময় হাৰৰ পদ্ধতিকেইটা কি পদ্ধতিকেইটা হ'ল স্থিৰ বিনিময়, পৰিৱৰ্তনীয় বিনিময়, এইবিলাক হ'ল পদ্ধতি। আৰু এই পৰিৱৰ্তনীয় বিনিময় হাৰ আমি কেনেকৈ নিৰ্ধাৰণ কৰিম? চাহিদা আৰু যোগানৰ দ্বাৰা। গতিকে চাহিদাৰ কাৰণ কি, আমি কিয় চাহিদা কৰোঁ বৈদেশিক মুদ্ৰা, কাৰণকেইটা মই কৈ দিলোঁ। আৰু কেনেকৈ ছাপ্লাই যোগান ধৰা হয় সেইটো কৈ দিলোঁ। আৰু স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ মাজত পাৰ্থক্য কৈ দিলোঁ। আৰু কোনখন আৰু দেশে কেনেকৈ ইয়াক নিৰ্ধাৰণ কৰিব, কোনটো গ্ৰহণ কৰিব, স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময়, সেই বিষয়ে আমি চমুকৈ আলোচনা কৰিলোঁ। মূল্য হ্ৰাস আৰু অৱমূল্যায়নৰ পাৰ্থক্য আমি ক'লোঁ, অৱমূল্যায়নৰ অৰ্থও ক'লোঁ, যে বুজাই দিলোঁ যে কেনেকৈ অৱমূল্যায়ন হয় বা জানিব পৰা যায় অৱমূল্যায়ন। আৰু স্থিৰ বিনিময় হাৰ, পৰিৱৰ্তনশীল বিনিময় হাৰ, সুবিধা আৰু অসুবিধাখিনিও আমি চমুকৈ আলোচনা কৰিলোঁ। তাৰোপৰি এই যিটো উচ্চ এক্সচেঞ্জ মানে বিনিময় হাৰত আমি কিমান চাহিদা কৰিম, কিমান যোগান কৰিম, বা বেছিকৈ হাৰ যদি উচ্চ হৈ থাকে তেতিয়া আমাৰ চাহিদাৰ ওপৰত কি প্ৰভাৱ পৰিব বা যোগানৰ ওপৰত কি প্ৰভাৱ পৰিব, কেতিয়া অতিৰিক্ত যোগান হ'ব, কেতিয়া অতিৰিক্ত চাহিদা হ'ব, সেই বিষয়ে আপোনালোকৰ সৈতে মই আলোচনা কৰিলোঁ। এতিয়া আমাৰ নেক্সট আহিব নমিনেল এণ্ড ৰিয়েল এক্সচেঞ্জ ৰেট। নমিনেল আৰু ৰিয়েল এক্সচেঞ্জ ৰেট কি বস্তু, এই বিষয়ে আমি জানিব লাগিব। নমিনেল এক্সচেঞ্জ ৰেট হৈছে আমি দুটা কাৰেঞ্চিৰ মাজত নমিনেল এক্সচেঞ্জ ৰেট হয়। আৰু ৰিয়েল এক্সচেঞ্জ ৰেটটো আমি ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমাৰ আমি অবজাৰ্ভ কৰিব নোৱাৰোঁ। কিন্তু ৰিয়েল এক্সচেঞ্জ ৰেটটো আমি নমিনেল এক্সচেঞ্জ ৰেটটো আমি দুটা কাৰেঞ্চিৰ মাজত আমি কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰোঁ, সেই বিষয়ে আমি আমাৰ নেক্সট ক্লাছত আমি আলোচনা কৰিম। আৰু এই যিখিনি আমি এতিয়া স্থিৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ বিষয়ে আলোচনা কৰিলোঁ, সেইখিনি আপোনালোকৰ নিশ্চয় আজি এইখিনি ক্লিয়াৰ হৈছে।